নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত সম্পন্ন হ'ল বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। ৰাজ্যৰ 126টা সমষ্টিৰ 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল ইভিএমত। আৰু বিয়লি 5 বজা পৰ্যন্ত অসমত ভোটদানৰ হাৰ 84.42%, যিটো ৰেকৰ্ড সংখ্যক। দক্ষিণ চালমাৰা মানকাছৰ জিলাত অসমৰ ভিতৰতে সৰ্বাধিক ভোটদান সম্পন্ন হৈছে। 94.08% ভোটদান সম্পন্ন হৈছে। আৰু অসমৰ ভিতৰতে সৰ্বনিম্ন ভোটদান সম্পন্ন হৈছে পশ্চিম কাৰ্বি আংলং জিলাত। পশ্চিম কাৰ্বি আংলং জিলাত 72.94% ভোটদান সম্পন্ন হৈছে। পৰৱৰ্তী খবৰ, আজি ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা 10 বজাৰ লগে লগে ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অনলাইন যোগে উপলব্ধ হ'ব এই পৰীক্ষাৰ ফলাফল। অনলাইন যোগে আপোনালোকে চাব পাৰিব www.result.shiksha এই ৱেবছাইটৰ জৰিয়তে ফলাফল চাব পাৰিব। লগতে সেৱাৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তেও আপোনালোকে লাভ কৰিব ফলাফল। পৰৱৰ্তী খবৰ, বিশ্বকাপাই পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ধমক ইৰাণৰ। যুদ্ধবিৰতিৰ আলোচনা বিফল হ'লে ভয়াৱহ হ'ব পৰিস্থিতি। দীঘলীয়া মহাযুদ্ধৰ বাবে ইৰাণ সাজু বুলি আমেৰিকাক ধমক। আৰু তাৰ পিছতে পুনৰ চিন্তিত হৈ পৰিছে সমগ্ৰ বিশ্ব। বিশ্বকাপাই পুনৰ ডনাল্ড ট্ৰাম্পক ধমক ইৰাণৰ। যুদ্ধবিৰতিৰ আলোচনা বিফল হ'লে ভয়াৱহ হ'ব পৰিস্থিতি। দীঘলীয়া মহাযুদ্ধৰ বাবে ইৰাণ সাজু বুলি আমেৰিকাক ধমক। ইৰাণৰ চৰম সকিয়নিৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে আমেৰিকাত। ইৰাণে কৈছে, আমাক দুৰ্বল বুলি নাভাবিব, দীৰ্ঘ সময় ধৰি চলিব ধাৰাবাহিক আক্ৰমণ। ইৰাণৰ এই স্থিতিৰ পাছতে এতিয়া আমেৰিকা ইজৰাইলত তীব্ৰ চাঞ্চল্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ 23খন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ৰাজ্যৰ 23খন জিলাত জাৰি কৰা হৈছে সাৱধানবাণী। প্ৰচণ্ড ধুমুহা বিজুলী ঢেৰেকনিৰে হ'ব মুখলধাৰ বৰষুণ। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, কাৰ্বি আংলং, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। এই জিলাকেইখনত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত সংহাৰ চলাব ধুমুহা বৰষুণে। গতিকে সাৱধান হৈ যাওক। আৰু এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহনত আক্ৰমণ বিজেপিৰ। লুৰিণজ্যোতিৰ বাহনত বিজেপিৰ সমৰ্থকৰ আক্ৰমণৰ অভিযোগ। খোৱাং সমষ্টিৰ কুটুহাটত এই নিৰ্বাচনী হিংসা। এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। খোৱাং সমষ্টিৰ কুটুহাটত নিৰ্বাচনী হিংসা। লুৰিণজ্যোতিৰ বাহনত বিজেপিৰ সমৰ্থকৰ আক্ৰমণৰ অভিযোগ। এজেপিৰ নেতাজনৰ বলেৰো বাহন ভাঙিলে দুৰ্বৃত্তই। খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহৰ সমীপতে এই ঘটনা সংঘটিত হৈছে। আৰু এই ঘটনাত আহত হৈছে অসম জাতীয় যুৱ শক্তিৰ সাধাৰণ সম্পাদক স্বাক্ষৰজ্যোতি বৰগোহাঁই। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ পৰা 30 লাখ টকা লৈও নিৰ্বাচনৰ এদিন আগত সুৰেন দৈমাৰীৰ গাদ্দাৰী। ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে দলৰ পৰা প্ৰায় 30 লাখ টকা গ্ৰহণ কৰাৰ পিছতো ভোট গ্ৰহণৰ এদিন পূৰ্বে ৰহস্যজনকভাৱে দল ত্যাগ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। এই সন্দৰ্ভত সুৰেন দৈমাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কংগ্ৰেছৰ।
অসম বিধানসভা নিৰ্বাচন 2026-ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত এইবাৰ বহুকেইটা আজব আৰু আগতে নোহোৱা ঘটনা সংঘটিত হৈছিল। তাৰ ভিতৰত সবাতোকৈ চৰ্চিত এটা ঘটনা ঘটিছিল ওদালগুৰি সমষ্টিত। এই সমষ্টিটোত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা সুৰেন দৈমাৰীয়ে ভোটগ্ৰহণলৈ এটা দিন বাকী থকা অৱস্থাত নেতৃত্বৰ বিৰুদ্ধে নানান ক্ষোভ উজাৰি দলত্যাগ কৰিছিল। ভোটগ্ৰহণলৈ এটা দিন বাকী থকা অৱস্থাত প্ৰাৰ্থীগৰাকীয়ে দলত্যাগ কৰা ঘটনাই সকলোকে আচৰিত কৰিছিল। প্ৰাৰ্থীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে তেওঁক দলৰ নেতৃত্বই কোনো সহায় সহযোগিতা কৰা নাই। ফোন কৰিলেও ৰিচিভ নকৰে নেতৃত্বই। জনজাতীয় লোক হোৱাৰ বাবেই কংগ্ৰেছে এনে কৰা বুলি কৈ দলটোৰ নেতৃত্বক গাদ্দাৰ আখ্যা দিছিল। এই ঘটনাৰ এদিন পাছতে অৰ্থাৎ 9 এপ্ৰিল 2026-ত অসম প্ৰদেশ কংগ্ৰেছে এই প্ৰাৰ্থীগৰাকীৰ সকলো অভিযোগ নস্যাৎ কৰিছে। লগতে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছৰ হৈ সাংগঠনিক সাধাৰণ সম্পাদক ৰমান্না বৰুৱাই এই গোচৰ ৰুজু কৰিছে। এই গোচৰত কোৱা হৈছে যে সুৰেন দৈমাৰীয়ে উত্থাপন কৰা সকলো অভিযোগ মিছা। গোচৰত লগতে উল্লেখ আছে যে 19 জানুৱাৰী 2026-ত সুৰেন দৈমাৰীয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল। দলীয় নেতৃত্বই তেওঁক সেইমতে টিকট প্ৰদান কৰিছিল। নিৰ্বাচন আয়োগে তেওঁৰ প্ৰাৰ্থিত্ব বৈধ ঘোষণা কৰাৰ পাছতে দলে তেওঁক সকলো দিশৰ লগতে আৰ্থিক দিশতো সহায় কৰিছিল। সুৰেন দৈমাৰীৰ নিৰ্বাচনত সহায় হোৱাকৈ দলে 30 লাখ টকা প্ৰদান কৰিছিল। সুৰেন দৈমাৰীৰ নামত থকা ইউনিয়ন বেংকৰ ইমান একাউণ্ট নম্বৰত এই ধন দিয়া হৈছিল। এই ধন লাভ কৰাৰ পাছতো সুৰেন দৈমাৰীয়ে কিয় নিৰ্বাচনৰ এদিন আগতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ লগতে দল ত্যাগ কৰিলে তাৰ উত্তৰ বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছে। দলৰ পৰা 30 লাখ টকা সৰকাই সুৰেন দৈমাৰীয়ে ওলোটাই কংগ্ৰেছকে প্ৰবঞ্চকৰ দল আখ্যা দিয়াক লৈ আপত্তি দৰ্শাইছে অসম প্ৰদেশ কংগ্ৰেছে। ভাৰতীয় ন্যায় সংহিতাৰ 316, 318, 356 আৰু 314 অনুসৰি তেওঁৰ ওপৰত গোচৰৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছে সদৰি কৰিছে যে কাৰোবাৰ প্ৰৰোচনাত পৰি এই অভিযোগ তুলিছে সুৰেন দৈমাৰীয়ে আৰু তেওঁৰ সকলো তথ্য ইতিমধ্যে লাভ কৰিছে কংগ্ৰেছ দলে। 2 এদিনতে এই সকলোবোৰ তথ্য ফাদিল কৰিব অসম প্ৰদেশ কংগ্ৰেছে। পৰৱৰ্তী খবৰ, বিজেপিয়ে এইবাৰ 90খনৰ ওপৰত আসন লাভ কৰিব। 100খন আসন চুলেও আচৰিত হ'ব লগা নাথাকিব। ৰাজ্যত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছতে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ ভাল খবৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত হুৰাহুৰে কমিছে খাৰুৱা তেলৰ মূল্য। 15% পৰ্যন্ত হ্ৰাস পালে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য। বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে 2 সপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰে। এই ঘোষণাৰ পাছতে বিশ্বৰ বিত্তীয় বজাৰসমূহত ইয়াৰ প্ৰবল প্ৰভাৱ পৰা দেখা গৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস পাবলৈ ধৰে। ইপিনে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম 15% পৰ্যন্ত হ্ৰাস পায়। উল্লেখযোগ্য যে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত $15 হ্ৰাস পায় $94.27 হৈগৈ। বিশ্বৰ বজাৰত 6 বছৰৰ পাছত খাৰুৱা তেলৰ দাম একেদিনাই সৰ্বাধিক হাৰত হ্ৰাস পায়। ইপিনে মঙলবাৰে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম $109.27 হৈছিল। যুদ্ধ চলি থকাৰ সময়ত মাজতে এবাৰ প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম $120 হৈছিল। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা পৱন খেৰাৰ অন্তৱৰ্তীকালীন সুৰক্ষা আবেদনৰ ৰায় সংৰক্ষণ আদালতৰ। অসম আৰক্ষীৰ গ্ৰেপ্তাৰৰ প্ৰস্তুতিৰ মাজতে অন্তৱৰ্তীকালীন সুৰক্ষা বিচাৰি তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কংগ্ৰেছ নেতাগৰাকী। অসম আৰক্ষীক ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীয়ে পৱন খেৰাক হাৰাশাস্তি কৰা বুলি আদালতত অভিযোগ দাখিল কৰে অধিবক্তা অভিষেক মনু সিংভিয়ে।